Hey guys, welcome back to my channel. So athani bhabla apnalok akobar swagatam janalu aru ya sajati loi ulaisu aji mur mar birthday. So he karone akoman kiba ketaman kini anu boli ulai ahisu kintu itia botore he ki rup dekhai najanu aru borokhun tu diye asile akoman rokhise. So tar majote ulai ahisu e botor tu dekhise tothapiu aru pray kori meli ahisu aru jate borokhun noporok aru kintu এনুকা বতৰ ভাল পাওঁ কিন্তু মানে এনুকা কিবা ইম্পৰ্টেন্ট কামত যদি উলাই যাব লগা হয় তেতিয়া অকমান দিগদাৰ হয় আৰু বাট ফিংগাৰ্স ক্ৰস আৰু এটা কথা ভাল বতৰটো ঠাণ্ডা হৈ আছিল কিন্তু এতিয়া যেহেতু কেটামান বস্তু কিনিবলৈ গৈছো হে কাৰণে বৰষুণ দিলে অকমান অসুবিধা হয় এফালে ব্ৰিজখন তিতি থকা দেখিটো গম পাইছে একচুয়ালি অলপ কিনকে বৰষুণ পেলাই আছিল বাট হেবোৰ ইগনোৰ কৰি এতিয়া ফুলৰ দোকানত হুমালো যেহেতু ইমান স্পেশাল ডে বুকে এটা নহলেটো নহব আৰু বুকে মানে ৰেড ৰজৰ obviously Because maru mur duijonir favorite hoise red color aru ami full bahut bhal pao aru tar majote red rose to aru koboi na lage hetu amar favorite so finally bouquet to ready hoi gol iman morom lagisile aru roses khini ekdom dangor dhunia ine enege sale mon to bhal lagi jay nohoy ne mur ekdom bhal lagi goisile itia ako belegera jagat goi asu efale bouquet lua hoi gol tar pisot birthday boli kole cake to lagiboi no so efale ganpati bappak dekhi ako ebar koi loisu jate borokhon to বেছিকে না হক যেহেতু কেক সেকো নিব লাগিব ন তো এফালে এতিয়া আহি গলো প্ৰাইম কেকছত সো হুমাই পেলে ইয়া সবফালে কেক একদম আৰু এতিয়া মই মানে চুজ কৰি আছিল আৰু কোনটো কেক ল এনেকে চাই মিলি আছিল ভাবিলো আপোনালোকক এবাৰ দেখাই দিও আৰু ফাইনালি এই চকলেট ট্ৰাফল কেকটোৱে চুজ কৰিলো আৰু যেহেতু তাতে লিখিবই লাগিব আৰু হে কাৰণে মা বুলিয়ে লিখিব দিছো আজিকালটো হ্যাপি বাৰ্থডে টু তেনেকে লগাই দিব পাৰি আৰু তাৰ পিছত এইবোৰ আৰু বাৰ্থডে টু obviously এইবোৰ পপাৰ্স এণ্ড অল বহুত আছে এফালে স্ন্যাক্স বুৰো আছে কোন দেখাই দিলো সো ফাইনালি শপিং হৈ গল আৰু এতিয়া ঘৰলে গৈ থাকো পলক আৰু ঘৰ আহি পাই এয়া আইতাই কেকৰ কাৰণে ৰেডি কৰিলে তাৰ মাজতে কঁঠাল খাই লৈছো আকৌ দেই বটৰৰ ফল আৰু চাই লৈছো মানে আমি আহোতে কম বৰষুণ দিলে বুলি ভাবিছে নেকি যেতিয়ালৈকে ভিডিও কৰিছিল তেতিয়ালৈকে বৰষুণ নাছিলে কিন্তু পিছত যে একে ধাৰাখাৰ পেলালে তথাপিও যেনে তেনে আনিলো আৰু হেকাৰণে চাই লৈছো তাৰ মানে কেকটো ভাল হৈ আছে নে নাই এফালে আমাৰ হোমমেড কেকও পুৰা ৰেডি হৈ গল আৰু এইফালে আমাৰ টিকলিয়ে বৰমাকৰ মৰমত মানে কাপ কেকস কেটামান বনাই বুলে সো এফালে এতিয়া তাই হেতু ৰেডি কৰি আছে পুৰা একদম হে আৰু ইনোসেন্ট মনবুৰৰ আৰু এফালে পুৰা কাজু সাজু দি দিছে দেই মই অকমান হেল্প কৰি দিলো আৰু কিন্তু তাইয়ে বনাইছে আৰু এটো সো এনেকৈ বৰ কিউট লাগিছে এনেকৈ পাঁচটা মান বনাইছিলো সাগে আৰু এতিয়া ফাইনালি টাইম আহি গৈছে ডেকোৰেশন কৰাৰ আমাৰ যেহেতু ঘৰটো অকমান খেলিমেলি হৈ আছে আপোনালোকে দেখিছে বহুত কাম চলি আছে আৰু বহুতখিনি কাম বাকি আছে সো হে কাৰণে ফাৰ্নিচাৰস বুৰ ইটা নাই হেবোৰ যেহেতু অকমান ৰিনোভেট হৈ আছে সো এনেকৈ টেবল চেয়াৰস আপোনালোকে দেখা নাপাব হে কাৰণে এবাৰ মানে অকমান সেটআপটো বেলেগ কৰি দিম বুলি ভাবিছো আৰু মনতে ভাবিছো অকমান সো হে কাৰণে টিকলি আৰু মই এতিয়া স্টাৰ্ট কৰিছো আৰু হোপ যাতে ভাল হয় সো এতিয়া আমি চাই যাম বলক সো এটা কানেকশনস পুৰ অকমান ঠিক কৰি পেলাই ফাইনালি লাইটটো আনিছো আজি এইটোৱে মানে হিৰো অফ দা সিন কিন্তু এই লাইটবোৰ লগালেটো ধুনিয়াই লাগে কিন্তু তাৰ আগত যে এইবোৰ জেদজেহেদবোৰ কৰিব লাগে মেইনটো হৈছে এই গাঠিবোৰ খোলাটো সো এইটো কৰি লম
সো গাইজ এটা ফাইনেলি চাব লৈছিলোঁ আৰু এই আমাৰ ৰিয়েকশ্যন দেখিছেনে আমাৰ নিজৰে বিশ্বাস হোৱা নাই যে মানে ইট উইল টাৰ্ণ আউট চ' বিউটিফুল চ' একদম টিকলি আৰু মই ইটোকে চাইছোঁ মানে আপোনালোকে দেখিছেই চ' আকৌ এবাৰ মানে চাব খুজিছোঁ মানে সঁচাকৈ মানে এনেকুৱাই লাগিছে নে একচুৱেলি আমি একদমেই এক্সপেক্ট কৰা নাছিলোঁ চ' কিন্তু মানে ভাল লাগিছে সেইকাৰণে একদম আমাৰো ফূৰ্তি দেখিছে নাই মানে আৰু ছাকচেছফুল যি ভাবিছিলোঁ আৰু এইফালে এতিয়া যিহেতু কৈছোঁৱে আমাৰ ফাৰ্নিচাৰ্ছবোৰ ইমান এতিয়া নাই চ' এবাৰ ল' ছিটিং কৰিম বুলি ভাবিছোঁ যিহেতু সেইটো এটা ভাইব আৰু এনেকৈ ফেৰী লাইট চেনেল লগাইছোঁ ন তাৰ লগত ল' ছিটিংটো ধুনীয়াও লাগে এটা মানে বেলেগ এটা ছেটআপ আৰু সেইকাৰণে ভাবিছোঁ আৰু ট্ৰাই কৰোঁ আৰু তাৰ মাজতে এয়া খুৰীও আহিছে খুৰীয়ে মানে চাবলৈ আহিলে আৰু কিমানখিনি আগবাঢ়িছে বা আমি কি কৰি আছোঁ একচুৱেলি আমি কাকো কোৱা নাছিলোঁ কম মানে কি আমি নিজে ভাবি পোৱা নাছিলোঁ যে এতিয়া খুৰীকো দেখাইছে আৰু খুৰীৰ ৰিয়েকশ্যনো চাওক খুৰীৰো ধুনীয়া লাগিছে মানে আৰু মই তাৰ লগতে ভাবিলোঁ সেই ফ্ল'ৰ লেম্পটোৰ লগত মানে জ্বলাই পেলাই গোটেই একদম এজ আ হোল দেখাওঁ আৰু নিজেও চোৱা নাছিলোঁ বাৰু তেনেকৈ চ' এনেকৈ দেখাওঁতে খুৰীৰো মানে পূৰা এপ্ৰুভেল আৰু যে ধুনীয়া হৈছে ডেক'ৰেশ্যনটো মনটো ভাল লাগিছিলে কিবা এটা মানে কৰাৰ পিছত যদি এপ্ৰিচিয়েশ্যন পাওঁ তেতিয়াতো অভিয়াছলি ভাল লাগেই চ' এতিয়া ল' ছিটিংখিনি ঠিক কৰোঁ ব'লক চ' ফাইনেলি এইফালে লাইট চেনেল লগোৱা হৈ গ'ল আৰু তলৰো ল' ছিটিংটো ঠিক কৰা হৈ গ'ল এইফালে এয়া আমি দুজনী আৰু এতিয়া লাহেকৈ মানে কেককেইটা উলিয়াই অলপমান তাতে সজাই দিওঁ বুলি ভাবিছোঁ আৰু আমাৰ এইফালে তিনিটাই কেক হ'ল দাদা ভণ্টিহঁতো এটা আনিলে আৰু ময়ো এটা আনিছিলোঁ আৰু আমাৰ ঘৰটো যিটো বনাইছিলে মই আপোনালোকক ভালকৈ দেখাম বাৰু এতিয়া অকণমান মানে সজোৱাখিনি দেখাই লৈছোঁ চ' চবখিনি ভালে হৈ গৈ আছিল আৰু এতিয়ালৈকে একো অসুবিধা হোৱা নাই সেইকাৰণে ভাল লাগিছিল আৰু এইফালে ফাইনেল ডেক'ৰেশ্যনটো আমাৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু ইয়াৰ মাজতে মই কৈ থওঁ যে এই ফ্ল'ৰ লেম্পটো একচুৱেলি এইবাৰ মই মাক দিছোঁ মানে এজ এ বাৰ্থডে গিফ্ট সেইকাৰণে অকণমান দেখাই দিছোঁ কিন্তু ইয়াৰে মই শ্বৰ্টছ এটা বনাম মানে তাতে মানে দেখুওৱা হ'ব আৰু চব আনবক্সিং আৰু এইবোৰ মানে মাৰ ৰিয়েকশ্যন গিফ্টৰ চ' সেইটো আপোনালোকে শ্বৰ্টছত দেখা পাব অকণমান ওচৰৰ পৰা দেখাই দিছোঁ আৰু যিহেতু মোৰ গিফ্ট নহয় জানো মই এইটো একচুৱেলি এমেজনৰ পৰা দিছিলোঁ অনলাইনত আৰু খুব ধুনীয়া লাগিছে ভাল মেটেৰিয়েল আহিছে চ' এই আৰু ফুল ডেক'ৰেশ্যনটো ধুনীয়া এটা ভাইব হৈ গৈছে আৰু এনেও মই ফেৰী লাইটছবোৰ ভাল পাওঁ ভাল লাগে মানে যিহেতু এটা ৱাৰ্ম ইফেক্ট এটা দিয়ে আৰু ভাইবটো ভাল আহে মানে সেইকাৰণে আৰু এতিয়া এইফালে তলৰ এৰেঞ্জমেণ্টছখিনি অকণমান দেখাই দিছোঁ আৰু কেককেইটা আৰু এনেকৈ গোটেইখিনি বস্তু এনেকৈ থৈ দিয়া হৈছে আৰু এইখিনিতে ক'ব খোজোঁ মই মানে এতিয়া ভইচ অভাৰ দি থাকোঁতে আপোনালোকে অকণমান ধাম ধুম শুনিব বিকজ আমাৰ ঘৰত কাম চলি আছে দেই ইগন'ৰ ডেট এইফালে ইয়াৰ প্ৰসাদটো দেখিলে এইফালে মই অনা বুকেটো আৰু এইটো মই অনা কেকটো তাৰ লগতে এইফালে এইটো হোমমেড কেকটো আৰু এইটো দাদা আৰু ভণ্টিয়ে অনা কেকটো আৰু এইফালে ইয়াৰ কাপ কেকছকেইটা টিকলি আপোনাৰ ডোনাট এটা তাইৰ কাৰণে আনিছিলোঁ আৰু চকলেটছ চ' এতিয়া হৈছে ৰিয়েকশ্যন টাইম চ' ইয়াৰ পৰা মই ৰ ক্লিপছখিনি লগাম চ' চাই যাম বোলো ৰ'বা তুমি শুই থাকোঁতে আছিলে টিকলি যা অঁ আজি টেবুল নাই ন Happy birthday to you Happy birthday to you Happy birthday to Happy birthday to you Oh thank you
আৰু এতিয়া গিফ্ট টাইম আৰু এই গিফ্টটো দাদা ফালৰ পৰা কিন্তু অফক'ৰ্ছ দাদাই লাষ্ট কৰিলে সেইকাৰণে মই দিলোঁ আৰু খুব থটফুল খুব ভাল গিফ্ট এটা দিছে আৰু আপোনালোকে দেখিটো গম পাবই অকণ গম পাইছেই চাগে চ' হয় লাফিং বুদ্ধা দিছে আৰু ঘৰত লাফিং বুদ্ধা থাকিলে ইনেও ভাল বুলি কয় চ' সেইকাৰণে ভাল লাগিছে আৰু এইফালে এতিয়া টিকলিয়ে দিছে দেই আমাৰ টিকলিয়ে মানে হেৰি বহুত হেঁপাহ আৰু মাক এইফালে এয়া চেলৱাৰ এযোৰ দিছে চ' খুব ধুনীয়া লাগিছে কালাৰটো মাৰ পচন্দ হৈছে সালোৱাৰযোৰ পচন্দ হৈছে তাইও লাজ কৰি আছিল দিবলৈ মই কৈছোঁ দে আকৌ চ' এয়া এইযোৰ সালোৱাৰ বেছি খোলা নাই আৰু এতিয়া আৰু তাৰপিছত আইতাও এটা গিফ্ট দিছে আৰু চ' এনেকৈ মই গোটেইখিনি দেখাই দিছোঁ আৰু তাৰ লগতে মোৰ গিফ্টটো আগত দেখালোৱে চ' এনেকৈ গোটেইখিনি ভালে কুশলে হৈ গ'ল কেক কাটা বা গিফ্ট এণ্ড অল এতিয়ালৈকে চবখিনি ভালে কুশলে হৈ গ'ল আৰু এতিয়া এইফালে অকণমান কেক চেক খোৱা আৰম্ভ কৰিছে আৰু আইতাই এয়া প্ৰসাদ এতিয়া বিলাই দি আছে আৰু এয়া জানো ভণ্টিজনীয়ে কিনো কথা পাতি আছিলে চ' এতিয়া কেকবোৰ মানে ডিষ্ট্ৰিবিউট হ'ব লগতে অকণ ময়ো খাই লৈছোঁ দেই খুব টেষ্টি আছিল কিন্তু গোটেইকেইটা কেক খুব টেষ্টি চ' এতিয়া ফাইনেলি খুৰীয়ে কাটি এনেকৈ ডিষ্ট্ৰিবিউট কৰিছে আৰু আমাৰ যিহেতু সন্ধিয়া চাহ খোৱা হয় সেইকাৰণে এতিয়া মায়ে এনেকৈ চাহ লৈ আহিলে আৰু এতিয়া চাহৰ লগতে আমি এনেকৈ কেক চেক খাম আৰু তাৰ লগতে মিঠাইও আছিলে চ' এনেকৈ আৰু চবেই এতিয়া গোটেইখিনি একেলগে খাম এইফালে পূৰা ফেমিলি আড্ডাটো বহি গৈছে যিহেতু ফেমিলি আড্ডা ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু আমাৰ ঘৰত বাৰু সেইটো হয় সেইকাৰণে মোৰ ভাল লাগে বহুত ভাল লাগে মানে আপোনালোকে যাৰ ঘৰত হয় আপোনালোকে অভিয়াছলি বুজি পাবই চ' এয়া এইফালে এয়া মোৰ প্লেট আৰু চাহ চ' এতিয়া অকণমান বহিছোঁ আৰু আমি দুইজনীয়ে আৰু মনটো ভাল লাগি আছিলে যিহেতু চব ভালে হৈ গ'ল আৰু এইফালে আজিৰ মেইন আইটেম লোকেল চিকেন আছিলে চ' এইফালে এতিয়া মায়ে বনাই আছে আৰু এয়া খুৰীয়ে পোলাও বনালে চ' এতিয়া ডিনাৰ টাইম হৈ গ'ল আৰু এইটোৱে খানা বেছি ইমান আইটেম নাই এইফালে দালি আছে এয়া চিকেন আৰু এইফালেতো এচেঞ্চিয়েলছখিনি থাকিবই আৰু এইফালে অকণমান আলু ফ্ৰাই এনেকুৱা খুব টেষ্টি আছিল চিকেনটো বহুত টেষ্টি হৈছিলে আৰু এইফালেতো চিকেন থাকিলে পোলাও চিকেনৰ কিমান ভাল কম্বিনেশ্যন হ'ব পাৰে চ' চবেই আজি একেবাৰে তলতে খাইছোঁ আৰু একেলগে এসাঁজ মাৰ বাৰ্থডে বুলি ভাল লাগিলে চ' সেয়াই এতিয়া এনেকৈ বাৰ্থডেটো ভালে কুশলে হৈ গ'ল গাইজ চব ভালে হৈ গ'ল মনটো ভাল লাগিছে চ' আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু আগলৈ আৰু ভিডিঅ'জ আহি আছে চ' আপোনালোকৰ ভাল লাগিল যদি বহুত মৰম দিব মাক উইশ কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব আৰু আজিৰ কাৰণে আহিছোঁ দেই বাই পিছ